আজিও বানপানীৰ কবলত চাপৰ ৰাজচক্ৰৰ বহুকেইখন গাঁও খাদ্য বাসস্থান পশুধনৰ খাদ্য বিচাৰি হাহাকাৰ বন্যত্বৰ সাংসদ ৰকিবুল হুছেইনৰ নিৰ্দেশ মৰ্মে বন্যত্বৰ কাষত চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ এটি সজাতি দল বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ'বলৈ ধৰিছে যদিও দুখ দুৰ্দশা কমা নাই বন্যত্বৰ বানপানীৰ কবলত আজিও চাপৰ ৰাজচক্ৰৰ বহুকেইখন গাঁও বিশেষকৈ চৰাঞ্চলবাসীও আজিও পানীৰ তলত বন্যত্বসকলে নিজৰ লগতে পশুধন বাসস্থান খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এনে পৰিস্থিতিত নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ নিৰ্দেশ মৰ্মে চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ এটি সজাতি দলে বন্যত্বৰ কাষত উপস্থিত হৈ বন্যত্বসকলক কংগ্ৰেছ নেতা অমৃত বানচাই বন্যত্বৰ মাজত খোৱাপানী খাদ্য সামগ্ৰী পশুধনৰ খাদ্য বিতৰণ কৰাৰ লগতে বান পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হয় চাপৰৰ চৰ শিঙাৰপাক বেলতলী চৰ তাৰাংগাপুৰ চান্দিৰপাৰা আদিত গৰাখহনীয়াৰ ফলত মাটি ভেটি ক্ষতিসাধন হ'বলৈ ধৰিছে গৰাখহনীয়া ৰোধৰ বাবে সাংসদ ৰকিবুল হুছেইনৰ জৰিয়তে অচিৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াৰ লগতে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতিক বন্যত্বসকলক পৰ্যাপ্ত পৰিমাণে বান সাহায্য আৰু পশুখাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনায় আজি আমি চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ এটা সজাতি দল আমাৰ চাপৰ শালকুচা ব্লক কংগ্ৰেছৰ সভাপতি লক্ষ্মীকান্ত নাথ ডাঙৰীয়া তাৰ লগত আমাৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগত লৈ পুৰণি বিলাসীপাৰা পূব সমষ্টি আৰু নতুনকৈ পেচিং জৰুৱা সমষ্টিৰ অন্তৰ্গত ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত বিশেষকৈ চান্দিপাৰা হালদিয়াপাৰা তাৰাংগাপুৰ এই অঞ্চলবিলাকত আমি পৰিদৰ্শন কৰিলোঁ পৰিদৰ্শন কৰি দেখিলোঁ যে বিভিন্ন অঞ্চলত ইফালে চাম্পাও নদীয়ে ইফালে ব্ৰহ্মপুত্ৰই বিভিন্ন অঞ্চলক গৰাখহনীয়াত একদম বিপদত পৰিচালিত কৰিছে মানুহবিলাক আজি এই যে বানপানীৰ কবলত পৰি থকা মানুহসকলৰ এটাই দাবী যে আমাক যি গৰাখহনীয়া হৈ আছে ইয়াক আমাৰ পাৰ্মানেণ্ট সলিউশ্যন লাগে তো আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ নৱনিৰ্বাচিত সাংসদ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই শপত গ্ৰহণ কৰাৰ পিছৰে পৰা আজিলৈকে আপোনালোকে জানে যে একদম মানকাচৰৰ পৰা বৰপেটালৈকে একদম ব্ৰহ্মপুত্ৰ বিভিন্ন অঞ্চলত তেওঁ ঘূৰি আছে তেওঁ পৰিদৰ্শন কৰি বিভিন্ন মানুহৰ লগত মত বিনিময় কৰি আছে পৰিস্থিতিৰ বুজ লৈছে তো আমাৰ বিশ্বাস যে আমাৰ নৱনিৰ্বাচিত সাংসদ শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ নেতৃত্বত আপোনালোকে জানে যে বৰ্তমান যে বিজেপি চৰকাৰ আছে তেওঁলোকে কৈ থাকে সদায় সময় যে সবকা সাথ সবকা বিকাশ তো আমাৰ সেই বিশ্বাসত আমাৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত এটা সৰ্বদলীয় কমিটি কৰাই আমি সেই কমিটিৰ জৰিয়তে বিভিন্ন আমাৰ ব্ৰহ্মপুত্ৰত যিখিনি এলেকা যিবিলাক গৰাখহনীয়া অঞ্চল আছে সেই অঞ্চলসমূহত পৰিদৰ্শন কৰাই আমি গৰাখহনীয়াৰ পৰা কেনেকৈ টান পাওঁ আমি কেনেকৈ বাচিব পাৰোঁ মানুহবিলাকক কেনেকৈ আমি শান্তি দিব পাৰোঁ সেইখিনি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ জৰিয়তে আমি নিশ্চয় আমি দাবী জনাম আৰু জানে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ বহুত দক্ষতা আছে আৰু তেওঁ কাম কৰিবলৈ বহুত যত্ন কৰে বহুত পৰিশ্ৰম কৰে তো ইতিমধ্যে বিভিন্ন অঞ্চলত তেওঁ পৰিদৰ্শন কৰি আমাৰ ৱাটাৰ ৰিচোৰ্চৰ যিবিলাক অফিচাৰ আছে ইঞ্জিনিয়াৰ আছে সকলোকে তেওঁ মানে প্ৰত্যেকটো জেগাত য'ত য'ত গৈ আছে তেওঁ টিক মাৰ্ক কৰি আছে তো এইখিনিয়ে আজি আমাৰ প্ৰগ্ৰাম আছিলে আৰু তাৰ লগতে আমি বিভিন্ন ৰাইজৰ পৰা আমি যিখিনি কথা জানিব পৰা গৈছে কিছুমান অঞ্চলত পশু খাদ্য বিতৰণ কৰিছে কিছুমান অঞ্চলত কৰা নাই
ৰিলিফৰ কোনো এতিয়ালৈকে মানে চাগে ব্যৱস্থা কৰা নাই। এইখিনি কথা মানুহে ইতিমধ্যে আমাৰ আগত ব্যক্ত কৰিছে। চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট, মাই নিউজ এনি।